লগতে মোক মৰিবলৈ দে দাদা মই মনে মনে থাকছো আমি আছো নহয় কিয় মনে মনে থাকিম তহঁত থাকোঁতে চোন চকুৰ আগতে মোৰ বাৰীজনী জাতিয়ে পুচি মাৰিলে গোহালি ভৰা গৰু যাওক সিহঁতে কোবাই কোবাই লৈ গ'ল এতিয়া থাকে সিহঁতে তাৰে বৰ ভোজ খাই মোৰ কপাল এতিয়া মই কাৰ সৈতে জীয়াই থাকিব মই এতিয়া কাৰ সৈতে জীয়াই থাকিম কাক লৈ কিহৰ আশাত বাচি থাকিব অকল তোৰহে জানো এনে হৈছে ককাই এই মানুহবোৰক নাচাও কিয় সকলোৰে একেই দোষা অলপ ধৈৰ্য ধৰচোন তিনিটাকৈ ধানৰ পৰা এতিয়াও উমি উমি জ্বলিয়ে আছে চাগচোন তাত চাগে মোৰ 4টা ল'ৰা ছোৱালী আধাখিটা হৈ পৰি আছে আন্দোলন কৰিছ বিপ্লৱ কৰিছ খা এতিয়া সেই বিপ্লৱতীত সিজোৱা মানুহৰ মাংস তহঁতে ভগাই খা কিয় নাজানিবি অনবৰতেচোন সি তহঁতৰ লগতেই থাকে আজি 4 দিন হ'ল সি ঘৰত নাই এইকেইদিনটো সি আমাৰ লগতো নাই তাকো কোনোবাই মাৰি পেলোৱা নাইতো ক'ত লুকাই আছে সি নোহোৱা হোৱা 4 দিন হ'ল কাকো একো কৈও যোৱা নাই হাইকি হেৰুৱা 4 দিন হ'ল ক'তো একো খবৰ নোপোৱা নাই কোনোবাই জানো যদি কচোন ভাইটি ক'ৰবাত দেখিছিলি নে কেনেকৈ আছে কোনোবাই জাননে বহি আছে গৃহহাৰা সৰ্বহাৰা এই মানুহবোৰৰ প্ৰতি যেন চৰকাৰৰ কোনো দায়িত্ব নাই আমাৰ ঢেকীখালত যে কালি পৰিয়াল এটা সোমাইছেহি মানুহজনী হেনো গাত লেঠা এই মাহতে হেনো গা আজৰি পোৱা দি দেশৰ মানুহ ৰণত পৰিছে তই মৰিছ গৈ হাঁহ কুকুৰা ধান্দা ক'ত ধৰিলি গৈ এসোপা একে ঠাইতে ভয় নাই নহয় গাঁৱৰ বাহিৰৰ পথাৰত জাকে জাকে হাঁহ কুকুৰা মুক্ত মনেৰে চৰি ফুৰিছে কিমান ধৰিব যাই যদি বল ঐ চাকি ঐ ডাঙৰ বস্তা দুখন উলিয়াই দে মনে মনে থাক পগলা হৈছে লৈ যায় এসোপা ইয়াৰ পৰা তই অকলেই থাক মানুহবোৰৰ মাজতহে কাজিয়া হৈছে কিন্তু হাঁহ কুকুৰাবোৰৰ মাজত আগতকৈ কিন্তু আজি বেছিহে মিল হৈছে গঁৰালৰ পৰা ওলাই যাওকচোন চাওক গৈ কিমান আনন্দৰে চৰি ফুৰিছে কোনটো হিন্দু কুকুৰা কোনটো মুছলমানৰ পাতিহাঁহ ধৰিবই নোৱাৰে এই পেক 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 কক 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 কৰি কিমান যে ফূৰ্তি সিহঁতৰ সহজে ধৰিবও নোৱাৰি নহয় এই কোনটো এৰিম কোনটো ধৰিম কেইটামান নুডুকা পাতিহাঁহ ক'ত ধৰিলি সেইবোৰ পিছতো ক'ম এতিয়া কুটি বাচি দিওঁ ৰান্ধত গৈ যাওঁ নাই দেই একোবাৰ ৰান্ধাৰো সময় নাই খাবৰো মন নাই তেনেহ'লে এইজাক মই কি কৰিম য'ৰে পৰা আনিছিলি তাতে এৰি দি থৈ আহগৈ সি এৰি দিলে বৰ নিঠুৰা হ'ব বৰদেউ ইহঁতৰ গৃহস্থ ধৰ্মৰো পোৱা গ'ল ক'ত এৰি দিম কোনটো বা হিন্দু কুকুৰা কোনটো বা মুছলমানৰ পাতিহাঁহ তাতোকৈ এই শিবিৰৰ ৰান্ধনিবোৰকে দিওঁগৈ সিহঁতে এই গৃহহাৰা পক্ষীসমূহ এটা বিহিত ব্যৱস্থা ল'ব এইকেইদিন চাৰিওফালে কিহৰ ইমান হুলস্থুল না আমাৰ গাঁৱলৈ ইমানবোৰ মানুহ ক'ৰ পৰা আহিছে সিহঁতৰ ঘৰবোৰ হেনো কোনোবাই ফুৰি পেলালে সিহঁত আহি থকাৰ কাৰণে এইকেইদিন আমাৰ স্কুলো বন্ধ হয়নে মা ক'ৰবাত বোলে যুদ্ধ হৈছে কোনে লাগিছে যুদ্ধ মাজনী যুদ্ধ হৈছে তোক কৈ থকা ককাৰ সাধুবোৰত যে দেৱতা আৰু অসুৰৰ মাজত যুদ্ধ হয় মানুহ আৰু ৰাক্ষসৰ মাজত যুদ্ধ হয় তেনেকুৱা যুদ্ধ কিন্তু এতিয়া যুদ্ধ হৈছে মানুহ আৰু মানুহৰ মাজত মানুহে মানুহক মাৰিছে মানুহে মানুহৰ ঘৰ গাঁও জ্বলাই দিছে উত্তৰ ফালে ভীষণ গণ্ডগোল চৰৰ ফালৰ পৰা এজন মানুহে ধনুৰ কাঁহ অস্ত্ৰ লৈ চুচা মাৰি আহিছে যুদ্ধ চাবলৈ যোৱা বস্তু নহয় মা যুদ্ধই মানুহক মানুহ কৰি নাৰাখে
নৰখাদক ৰক্ত বিকাশো কৰি তোলে। হেৰি মোৰ বৰ ভয় লাগিছে। ৰাজীৱ ক'ত সুধি? কেইদিনমান হ'ল তাক মই ঘৰত দেখাই নাই। জয়ন্ত সমীৰণ ৰাজীৱ চব তালৈকে গৈছে দেউতা। ময়ো যাওঁ কল্যাণী। আপুনি আকৌ কলৈ যায়? এই সময়ত ঘৰত সোমাই থকাটো কোন দিয়া? এয়াহে ভাল ছোৱালী, বাহিৰলৈ নাযাবা দেই চাকি। তুমি যুদ্ধলৈ যাবা দেউতা, তুমিও যুদ্ধ কৰিবা। তুমি যুদ্ধ কৰা চাবলৈ যে বৰ মন গৈছে জানা, কিন্তু এডাল অসুৰ হোৱা হ'লে যুদ্ধখন আৰু ভাল হ'লহেঁতেন। তাত অসুৰ নাই চাকি, তাত ৰাক্ষস নাই, তাত চব মানুহ। তেনেহ'লে তুমি যুদ্ধ নকৰিবা দেউতা, মানুহ নামাৰিবা। মই যুদ্ধখন বন্ধ কৰিবলৈহে যাওঁ, মানুহ আকৌ কিয় মাৰিম? ছাৰ চুমা এটা দিয়া। যাওঁ কল্যাণী, ভালকৈ থাকিবা। যাওঁ দেউতা, জয় হওক। চিন্তা কৰিবলৈ একো নাই, বৰ ধুনীয়া বেবী, মাকো একদম সুস্থ। ঘৰৰ বহুত ভাল থকা বোৱাৰী। জানেই নহয়, চোৱা চিতা কৰিবলৈ ঘৰত কোনোৱেই নাই। কেঁচুৱাৰ বাপেকেতো গমকেই নাপায়, খোৱাটোৱেই মতা মুখাৰ লগত ওলাই গৈছে। চোৱা চিতা কৰিবলৈ একো নাই, ভালকৈ ৰান্ধি ভাত খুৱাই দিব। মই জানিছিলোৱে এই কেইদিনতে মায়ে নব গা খেলা যাব বুলি, সেইকাৰণে হাঁহ কুকুৰা লৈ আহিছো বাপেকে। ঐ খুৰী, কুটি বাচি দিওঁ, এই লৈ যাওঁ। এই প্ৰকৃতিৰ বাবে ৰন্ধা জ্বলা আঞ্জা খুৱাই ডাক্তৰ চাৰিও লৈ যাওঁ। চিন্তা কৰিছা দেই। মায়ে নব ক'ত খুৰী? নব ৰচোন ৰ, যেনেকে তেনেকে নাযাবি। ভাল খবৰ এটা আছে, তোৰ নৱৰৰ ল'ৰা পোৱালি এটি হৈছে। কিন্তু মই বৰ বেয়া খবৰ এটা লৈ আহিছো খুৰী। কি বেয়া খবৰ? ঐ নকওঁ কিয়? তই নমতা হলি কিয়? সোণাৰাম ককাইদেউ যুদ্ধত মৰিল। ধেমালি নকৰিবি। ধেমালি নহয় খুৰী, সেই জঘন্য পিশাচতে ককাইদেউক জাতিৰে খুচি মাৰিলে। মায়ে নব ক'ত খুৰী? খোৱাকৈ আহিছে। কি হ'ব এতিয়া? ডাক্তৰ ছাৰ, মই মিছাতে আপোনাৰ লোক দেখুৱালো। এই হাঁহ কুকুৰা কেইটা তেনেহ'লে আকৌ পকাব ভুলো ৰাখিব লাগিব। আশীৰ্বাদ কৰিছো বোৱাৰী, তোমাৰ এই কপালৰ কেন্দ্ৰ মচা গ'ল দেউতা, মচা গ'ল। নহবৰ শিৰত দাদা আয়ুষৰ আনি তেজৰ চাকদৰে ভাগি গ'ল। তুমি কান্দিছা? তই মোক কি কৈছ? তুমি নোকোৱা কিয়? কি হৈছে? উন্মত্ত মানুহবোৰৰ মাজলৈ দাদাও সোমাই গৈছিল। দুয়ো পক্ষৰ মাজত হোৱা
কথা কতি মাৰা মাৰি চম্ভালিবলৈ মিলিটাৰী জাকটোৱে গুলী বৰ্ষণ কৰিলে মানুহবোৰ চেলেলি ভেদেলি হৈ গ'ল মিলিটাৰী জাকটোৱে যাকে যেনেকৈ পাৰে চধে মধে গুলিয়াবলৈ ধৰিলে হঠাতে দাদাৰ গাত গুলী লাগিল দাদা বাগৰি পৰিল দাদাৰ ঘাৰ উপৰে দিয়ে মানুহবোৰৰ দৌৰা দৌৰি লৰা ধপৰা মৰিব নোৱাৰে ৰাজীৱ মোৰ কপালৰ সেন্দুৰ কোনেও বাচিব নোৱাৰে ক'ত আছে তেওঁ ক'ত আছে তুমি নকোৱা তেওঁ ক'ত আছে তেওঁ আজিতো দেউতাৰ জন্মদিন বুলিহে কৈছিলা মা জন্মদিন যেনেকুৱা আমাৰ বিহুদিন হ'ব পাৰে খুৰা হয় চাকি হয় খোৱা আমাৰ মানুহবোৰে দাদাক লৈ আহিছে বৰ্তমান জ্বলন্ত সমস্যাৰ মাজত কাৰো মনৰ সেই মানৱতাবোধ নাই ৱাহিদা আমি কল্পনা কৰা সম্প্ৰীতি এতিয়া মাথোঁ এক অবৈধ সপোন তুমি সেইটো কোঠালৈ যোৱা দাদাহঁত সেইটো কোঠা নুসুমাই চাবা খুব সাৱধানে সৰ্বনাশ হৈছে ৱাহিদা মাৰাত্মক কাণ্ড ঘটি গৈছে আজি কি হৈছে কৰবাত আকৌ গোলমাল হৈছে নেকি আজি দিন দুপৰ দেখি হ'লে আমাৰ কেইবাখনো গাঁও জ্বলাই দিলে 2000তকৈ বেছি মানুহ সিহঁতে বনৰীয়া কচুৰ পৰা কাটি পেলালে বুঢ়া বুঢ়ী তেনেহ'লে ওচৰৰ মানুহে কৰি থকা সন্দেহ সঁচা নেকি ৱাহিদা কি সন্দেহ ভাইবা তই হেনো কৰবাৰ ল'ৰা এটাক আনি লুকুৱাই ৰাখিছ কি হ'ল চোখ লাগি ৰলি কিয় কাক লুকুৱাই থৈছ কিয় ৰাখিছ ক'ত লুকুৱাই ৰাখিছ মুস্তাক খানা তালাচ কৰ দুই কোঠাৰ মানুহে কৰা সন্দেহবোৰ এতিয়া বিশ্বাস হৈ গৈছে ইয়াতে তই গাখীৰ খুৱাই সাপ পুহি নহয় ভাইজান
কন্যা বিপ্লবী কন্যা এইয়া তোর বিপ্লবের নমুনা পানার ভয়ত মূৰ্খা তলত লুকাই আছই লাজ চৰম তই পাহৰি গলি নেকি ঐ হাৰামজাদা কি সাহসত তই শত্ৰুৰ ঘৰত আত্মগোপন কৰিছহি সেই সাহস মই দিছো তই দিছ কিয় দিছ তোৰ দিনত দেখিছো দুশ্মনৰ প্ৰতি বহুত দৰত কি স্বাৰ্থ দিয়া কেনেকৈ দেখিছ প্ৰখেদক মই ভাল পাওঁ যাবাজ ভনী তই প্ৰেম কৰিবও জনা হলে মহাব্বত কৰিবও পৰা হলে তাকো এটা হিন্দুৰ লগত এটা বলৰীয়া কাপুৰুষৰ লগত অকল সেই নহয় মনে মনে আমাৰ বিয়াও হৈ গৈছে বিয়া কিন্তু কি নিয়মত নিকাহ পঢ়োৱা হ'ল নে বেদৰ মন্ত্ৰ কোৱা হ'ল চাল নাটকবাদ তই কি শত্ৰুৰ ঘৰত আশ্ৰয় লৈ জীৱন বচাম বুলি সপোন দেখিলি এনে সপোন মই দেখা নাই গুৱাহাটীৰে যদি কয় মই এতিয়াই আপোনাৰ গুচি যাম তাই কাৰণে মই সকলো ত্যাগ কৰি ইয়াত এনেদৰে আছোহি প্ৰেমৰ দিবানা ডাইমন তই জাননে ৱাহিদা মোৰ ভনী তাই মোৰ কথা মতে সকলো কৰে আজিও মোৰ কথা শুনি তোক এই দুনিয়াৰ পৰাই খালাচ কৰি দিব খালাচ প্ৰখেদক মই আমাৰ প্ৰেমক জীয়াই ৰখাৰ কচম কৰি লৈ আহিছো তোৰ শপত ইমানবোৰ নিৰ্লোকৰ তেজৰ আৰু মৃত্যুৰ ওচৰত তোৰ শপতৰ কোনো মূল্য নাই মোৰ ভাৱ হৈছে ইয়াক কাটি পেলালে আমাৰ অকালতে মৰা মানুহবোৰৰ আত্মাই শান্তি পাব ইমান নিষ্ঠুৰ নহবি ভাইজান সিহঁতে আমাক নিষ্ঠুৰ হ'বলৈ বাধ্য কৰিছে সিহঁতে জানক আমাৰ নিশংসতা সিহঁতে বুজিব আমাৰ প্ৰতিশোধৰ কলিজাৰ জুই কি চাইছ লৈ বল এই কাভেৰক কাটি টুকুৰা টুকুৰ কৰিলে চাল্লা হাৰামজাদা ওলাই পাল মূৰ্খা দলৰ পৰা মুগালী ৰাজমানৰ তলত দেখুৱাম তোক প্ৰতিশোধৰ ৱাহিদা ৱাহিদা মোক ৰাখা ৱাহিদা ৱাহিদা সাৱধান ৱাহিদা বাহিৰ ওলাই যোৱা চেষ্টা নকৰিবি হাতত পিষ্টলটো আছে নহয় তাত এটাই গুলি আছে আৰু কোঠাৰ ভিতৰত তই এজনেই মানুহ আছ গুলিটো উপযুক্ত ব্যৱহাৰ কৰিবি জহন্নামে যাক তোৰ মহব্বত চৰখাৰ হৈ যাক তোৰ ধুমুহা আকাশ চানি ধৰি উৰিছে তেজে ভিজা মাটি চন পৰা হাবি ধূলি ধোঁৱা লগা সপোনৰে